1660 নং টাকাকাটা প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী আৰু পৰিচালনা কমিটিৰ সভাপতিৰ ময়মতালি বৰপেটা জিলাৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত টাকাকাটা 1259 নং প্ৰাথমিক বিদ্যালয়খন শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি 1660 নং প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰিত কিন্তু তাতেই লাগিল লেঠা ঘটনাৰ বিৱৰণী মতে 1660 নং প্ৰাথমিক বিদ্যালয় শিক্ষয়িত্ৰী আৰু সভাপতিয়ে শিক্ষা বিভাগৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ 1259 নং প্ৰাথমিক বিদ্যালয়খন ভাঙচুৰ কৰি 1660 নং বিদ্যালয়ত লৈ যোৱাৰ কামত স্থানীয় ৰাইজে বাধা দিয়ে তাৰ কাৰণ ইতিমধ্যে 1660 নং বিদ্যালয় আন্তঃগাঁথনি পৰ্যাপ্ত পৰিমাণে আছে লগতে তাত অতিৰিক্ত কোঠালি বনোৱাৰ কোনো ঠাই নাই যাৰ বাবে ৰাইজৰ সন্দেহ সভাপতি আৰু প্ৰধান শিক্ষয়িত্ৰীয়ে স্কুলৰ আচবাবখিনি বিক্ৰী কৰে নেকি গতিকে শিক্ষা বিভাগৰ কৰ্তৃপক্ষক ৰাইজে টানি অনুৰোধ জনাইছে যাতে উক্ত 1259 নং বিদ্যালয়খনৰ আচবাব কোনো পধ্যে হস্তান্তৰ নহয় আঙ্গরে পারাবানি আগের ছাত্র ছাত্রী আছে এইটা প্রেসিডেন্টের নিগা দিয়ে দিছে তার মানে প্রেসিডেন্টের ক্লাস চলছে কি মারাতি নিয়ে চলে আসে তার জন্য এইখানে রাস্তা ছেড়ে দিছে হেডমাস্টার না রাইজ আগে যাক তারপর আমরা কত এর জায়গা ওটাও দেখেন এখন তাকে জায়গা বন্ধ করলে আর স্কুলের ওই স্কুলের গাছটা মানে এই 7-8 মাস আগেই বেচে খাস হয়েছে আর এর বাউন্ডারি আসলে ইলেও বেচে গেছে কোনে বিক্রি হয়েছে এই স্কুলের হেডমাস্টার নাম কি যাবদা বাইদো কি গাছ আছিল গাছ আছিল বুট গাছ কড়ি গাছ এতে কি বিচাৰি আছে এতে বিচাৰি আছো যে আমাৰ প্ৰশাসনে যাতে তদন্ত কৰিব লাগে ভালকৈ কি হৈছে আসলতে কি হৈছে ওইটো পুরানা স্কুল আর এইটো হল নতুন স্কুল এইখিনি জায়গা এৰিছো ইয়াত কিয় আহিব লাগে 6 মাস আগে 3টা গাছ আছিল স্কুল বাউন্ডারি গাছ 3টা কাইটা অলরেডি বিক্রি করছে তারপরে সুপারি গাছ আছে বছরে 10-12 হাজার টাকার সুপারি বিক্রি করে মোটামুটি গাছটি যে কাটছে কিন্তু আর রাইজে কোন কেউ জানে না গছ কাটি কিমান টাকাত বিক্রি কৰিছে কিমান টাকা বিক্রি করছে তো মই শুনা নাই কিন্তু গাছটো যে কাটি লৈছে স্কুলৰ গছ কোনে কাটিছে স্কুল প্রেসিডেন্ট নাম কি আব্দুল সত্তার হেডমাস্টাৰ আছিল হেডমাস্টাৰ আছিল জবেদা বাইদেউ পারমিশন লৈছিলে না পারমিশন ফৰেষ্টৰ পৰা আজি লৈকে লোৱাই নাই আমি জানা হতে দুটা গাছ ৰাইজকো কোৱা নাই তিনিটা একেটত কি কব আপনি এটা মানে এবাৰ তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে হেডমাস্টাৰৰ বিৰুদ্ধে জবেদা বাইদেউৰ বিৰুদ্ধে ব্যৱস্থা ল'লেই হ'ল মই আজি ইয়াত যিখিনি আমাৰ সমাগম দেখি আছে আসলতে আমার এটা এলপি স্কুল হয় 1259 নং টাকাকাটা প্রাথমিক বিদ্যালয় এই স্কুলখন 1660 নং উত্তর টাকাকাটা ছোৱালী এলপি স্কুলৰ লগত মানে এমিলিগেশ্যন হৈছে এডজাষ্টমেণ্ট হৈছে হোৱাৰ পিছত এই স্কুলৰ যিখিনি আমাৰ প্ৰপাৰ্টি আছিল এই প্ৰপাৰ্টিখিনি সেই স্কুললৈ স্থানান্তৰ কৰি আছে আমি ৰাইজৰ ফালৰ পৰা জানিব বিচাৰিছোঁ যে এই স্কুলখন যে তাত লৈ যাই আছে কাৰ পাৰমিশ্যন ল'লে ইয়াত মোৰ মতে বিঅ'ছ নাই ডিচি ছাৰৰ পাৰমিশ্যন থাকিব লাগিছিল সিহঁতৰ পাৰমিশ্যন আনি এইখন ভাঙিব লাগিছিল মই সোধাত আমাৰ স্কুলৰ শিক্ষক আছে ছাৰৰ নাম জানি কি আছিল খলিলুৰ ৰহমান ছাৰ মই তাক সুধিলোঁ ছাৰ আপুনি যে স্কুলখন ভাঙি আছে আপুনি কাৰ পৰা পাৰমিশ্যন আনিছে সি আমাক ক'লে যে মই পাৰমিশ্যন আনিছোঁ বিঅ'ৰ পৰা তেনেহ'লে মই ক'লোঁ যে তেনেহ'লে মোক পাৰমিশ্যন লেটাৰটো দেখক যে আপোনালোকে স্কুলখন যে ভাঙি লৈ যাই আছে সেই এজ এ পাব্লিক হিচাপে মই সেই লেটাৰটো চাব বিচাৰিছোঁ ছাৰে ক'লে যে মই দি আছোঁ তুমি ভাঙিবলৈ দিয়া মই স্কুলত যাই আছোঁ মই যাই তোমাক লেটাৰটো দেখাম স্কুলত আহিল ছাৰক মই ক'লোঁ তেনেহ'লে মোৰ আমাক সেই পাৰমিশ্যন লেটাৰটো দেখক সেই ছাৰে আৰু আমাৰ হেডমাষ্টাৰ আছে শিক্ষয়িত্ৰী আছে তাৰ কথা ক'লে যে তাৰ লগত আছে তাক ফোন মাৰিলোঁ আমাৰ বাইদেৱে ক'লে যে মই এতিয়া দিব নোৱাৰোঁ মই এটা মিটিঙত যাই আছোঁ সেইকাৰণে আমি স্থানীয় ৰাইজে বস্তুখিনি বন্ধ কৰি দিছোঁ কামটো যাতে স্কুলটো ইয়াতে থাকক নহ'লে আমাৰ ৰাইজৰ এটা ৰাজহুৱা মিটিং হওক তাৰপিছত বস্তুখিনি লৈ যাব সেই হিচাপে মই আপোনালোকক মাতি আনিছোঁ
ৰাজহুৱাভাৱে কোনো মিটিং হোৱা নাই। এই যে পৰহি মানুহ গম নাপায় যে আজি স্কুলখন ভাঙি লৈ যাব ইয়াৰ পৰা। কমিটি হওঁতে সিহঁতে আমাক কৈ আছে যে সিহঁতে মিটিং কৰিছে, কিন্তু ৰাজহুৱাভাৱে কোনো ৰাইজে গম নাপায়। SMCৰ যিটো কমিটি আছে সেইখিনি মানুহে বঠাই মিটিং কৰিছে, আমি ৰাইজে গম নাপাওঁ। এইখিনি এই ক্ষেত্ৰত চৰকাৰক কি ক'ব আপোনালোকে? চৰকাৰক মই কি ক'ম, এইখিনিতে আমাৰ যিটো পিছপৰা অঞ্চল, এই স্কুলখন থকাত আমাৰ কিছুমানৰ ৰাইজৰ সুবিধাও আছে। যেতিয়া এই স্কুলৰ ছাত্ৰখিনি সেইখিনিত গৈছে, আমাৰ এই নদীৰ পাৰ ইফালে বাৰিষাৰ সময়ত আমাৰ ঠাই নোহোৱা হয়। এইখন ইয়াতে এই বাৰিষাৰ সময়তে এইটো স্কুলত মানুহ আহিছিল, এই বানপানীৰ সময়ত থাকিছে, বা আমাৰ বহাৰ কোনো ঠাই নাই বা মিটিং কৰাৰ কোনো ঠাই নাই। আমি ৰাইজৰ পৰা ভাবছোঁ যে এইখিনি থাকিলে আমি ইয়াত ৰাইজে থুলমূলভাৱে বহি কিবা কিবি কৰিব পাৰিম, আৰু সুবিধা অসুবিধা সেইটো আমি চাম স্কুলৰ। সেইটোতো চৰকাৰী অনুষ্ঠানেই হয়, যাত এইটো লৈ যাই আছে। চৰকাৰৰ পৰাতো তাত অনুদান আহে, সেই চৰকাৰৰ অনুদানৰ পৰা তাত কৰিব পাৰিলেও হয়। এইটো পুৰণা স্কুল ভাঙি লৈ যোৱাৰ কোনো মানেই নহয়। সেইটো মই চৰকাৰক অনুৰোধ কৰিছোঁ, এইখন যিহেতু আমাৰ পুৰণা এটা ঐতিহ্যময় স্কুল, এইখন বিদ্যালয়ৰ পৰা আমি LP স্কুল পাছ কৰি গৈছোঁ, গতিকে এইটো আমাৰ এটা স্মৰণীয় জেগা, বা সেইকাৰণে ভাঙা চাই আমি ইয়াত আহিছিলোঁ, আহি মানা কৰিছোঁ আৰু যে এইখন আমাৰ ইয়াতে থাকক। যেতিয়া দৰকাৰ হয় আমি ৰাইজে হৈ গোটেইখিনি তাত স্থানান্তৰণ কৰিম, আমি ৰাইজে কৰিম। আমি ঘৰত নাছিলোঁ, তাৰমানে ঘৰত আহি চাওঁ স্কুলখন ভাঙি আছে। ঘৰত আহি আমাৰ ভাগিন এইটো সৰু ভাইটি এইটো আহনৰ পৰাহে জানিলোঁ যে এনে কথা। সেইদৰে ময়ো বিৰোধ কৰিছোঁ যে স্কুলখন ভাঙাটো কমচে কম এটা ৰাইজক মাতি লৈ ভাঙাটো ভাল আছিল। কিন্তু আহন বোলে অৰ্ডাৰ লৈ আহিছে, অৰ্ডাৰখন চাব বিচাৰিছে, এই হেৰিখন দেখাইছে, অৰ্ডাৰখন দেখুওৱা নাই। এতিয়া কি বিচাৰে আপোনালোকৰ? কি সন্দেহ? আমাৰ সেনে সন্দেহ নহয়, কিন্তু ৰাজহুৱাভাৱে এটা মিটিং দি পেলে ভাঙি লওক। আহন কৰিব পৰা অৰ্ডাৰ আনিছে ভাঙাটো। ইয়াতে স্কুলখন থাকিলে তাতে যদি ছাত্ৰ বেছি হয়, আৰু বাৰিষাত তাৰমানে আমাৰ বেছি প্ৰব্লেম হয়। বাৰিষাত এই চৰুৱা মানুহবিলাক আহি ইয়াতে স্থান লয়, তাতে যেতিয়া অভাৰ পানী হয়, ঘৰটো থাকিলে আমাৰ তাৰমানে ৰাইজৰ অলপ সুবিধা হয়। তাহান ভাঙি লৈ যাই আছে, আমাক সোধাও নাই, জনাব লাগিছিল। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক আপুনি কি আহ্বান কৰিব? সেয়ে ইয়াতে থকা বুলিয়ে বিচাৰোঁ আমি। তথাপিতো যদি তাতে প্ৰয়োজন হয় আমাক মাতিলে আমি ৰাইজৰ পৰা কি ক'ব লাগে ক'ম। ৰাইজৰ লগত কোনো আলোচনা হোৱা নাই। স্কুলটো ভাঙি আছে, আমি সিও চোৱা নাই কোনে কোনে আহিছিল, মিস্ত্ৰীবিলাক আহিছে। অৰ্ডাৰটো কোনে দিছে? অৰ্ডাৰ দিছে হেডমাষ্টাৰে দিছে কিজানি। হেডমাষ্টাৰৰ নাম কি? জাবেদা খাতুন। জাবেদা খাতুন। কোনটো? এটা 1660 নং না 1660 নং উত্তৰটা প্ৰাথমিক বিদ্যালয়ৰ আপোনাৰ নাম? হায়দৰ আলী প্ৰামাণিক। এইখিনি ঠাইৰ নাম? টাকাটা। স্কুলৰ নামটো আকৌ 1660 নং উত্তৰ টাকাটা। ভাঙি লৈ যাই আছে, সেইটো হ'ল আপোনাৰ 1259 নং। আচলতে আপোনালোকে আহিছে, আপোনালোকক আমি বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম কথা হ'ল 1259 নং প্ৰাথমিক বিদ্যালয়ত মই এজন প্ৰধান শিক্ষক আছিলোঁ। যোৱা বছৰ 2023 চনৰ আপোনাৰ জুলাই মাহৰ 29 তাৰিখত মই এখন অৰ্ডাৰ পালোঁ যে আপোনাৰ স্কুলখন 1660 নং উত্তৰ টাকাকাটা গাৰ্লছ LP স্কুলৰ লগত এমেলগেশ্যন হোৱা বুলি এখন অৰ্ডাৰ পালোঁ। আগষ্টৰ 1 তাৰিখত আহি আমি দুজন শিক্ষক আছিলোঁ, ইয়াতে জইন কৰিলোঁ। সেই হিচাপে ইমান দিন আমি ক্লাছ কৰি আছোঁ ইয়াতেই। যে আচল কথা হৈছে কি, আমাৰ এইখন বিদ্যালয়ত আমাৰ ক্লাষ্টাৰৰ ভিতৰত মানে প্ৰথম স্থান অধিকাৰ কৰি আছে। প্ৰতি বছৰে মানে আমাৰ গুণোৎসৱত A+ পাই আছোঁ। আৰু 2 নম্বৰ কথা হ'ল আমাৰ ল'ৰা ছোৱালীৰ সংখ্যা বেছি, above 100। আমাৰ ক্লাছৰুমৰ অভাৱ, ল'ৰা ছোৱালী বেছি হোৱাৰ কাৰণে আমি শ্ৰেণীকোঠা ছাত্ৰত ঠাই দিব নোৱাৰাৰ কাৰণে এই 1259 নং টাকাকাটা প্ৰাথমিক বিদ্যালয়ৰ যিখন মানে পৰিত্যক্তভাৱে পৰি আছে, সেই ঘৰখন ভাঙি আনি এই খোলা ঠাইখিনিত উঠাই পেলাই আমি ল'ৰা ছোৱালীক পাঠদান দিম। আৰু ইতিমধ্যে আপোনালোকেতো গম পায়, ডিজিটেল ইণ্ডিয়া, এতিয়া কম্পিউটাৰৰ কাৰণে আমাৰো এটা ৰুমৰ প্ৰয়োজন হৈ পৰিছে।
এতিয়া অলৰেডি আমাৰ গণোৎসৱৰ 25,000 টকা সোমাইছে সেই কামখিনি কৰাৰ কাৰণে অলৰেডি আমি ডিচিশ্যন লৈছোঁ যে আমাৰ এটা ক্লাছৰুমত আটক ধুনীয়াকৈ সজাই পৰাই তাত আমি এটা কম্পিউটাৰ বহাম গতিকে কম্পিউটাৰটো বহালে এটা অডিটৰিয়াম হল লাগিব গতিকে সেই হিচাপে আমি এই বিদ্যালয়ৰ ঘৰখন আনি ইয়াতে স্থাপন কৰি আমি ল'ৰা ছোৱালীক সকাহ দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ কেৱল আমিয়ে নহয় আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এখন 13 তাৰিখত এখন মিটিং হৈ গৈছে সভা হৈছে সেই সভাত দস্তুৰমতে সিহঁতে প্ৰস্তাৱ গ্ৰহণ কৰি বিদ্যালয় ঘৰখন স্থানান্তৰ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে চৰকাৰৰ ফালৰ পৰা কোনো পাৰ্মিশ্যন আপোনালোকে আনিছে চৰকাৰী ফালৰ পৰা মানে বিঅ' ছাৰৰ তাতে বাইদেউ গৈছিল মোক লগত লৈ গৈছিল যে বিঅ' ছাৰক কোৱাৰ পিছত ক'লে কিহৰ অৰ্ডাৰ লাগে আপোনাৰ কমিটি আছে কমিটি অল ইন অল আপুনিতো অৰ্ডাৰ পাইছেই এমালগেশ্যনৰ এতিয়া স্থাৱৰ যিবিলাক সম্পত্তি আছে সেই স্কুলেই ব্যৱহাৰ কৰিব আপোনালোকৰ সুবিধা কি হয় সেই হিচাপে আপোনালোকে কাম কৰক অসমত যিমান এটা এপ্লিকেশ্যন দিয়া হৈছে আচলতে অসমত যিমানবোৰ এমাৰ্গেশ্যন হৈছে ক'তো দেখা নাই যে বিল্ডিং যাৰ লগত এমাৰ্গেশ্যন হৈছে সেই বিল্ডিংটো ভাঙিছে প্ৰথম আপোনালোকৰ এইটো দেখাব কাৰণ মানে কি হয়তো সিহঁতৰ চৰকাৰী পাকা ঘৰ পকী ঘৰ ভাঙা নাযায় সেইকাৰণে ৰৈ গৈছে আমাৰ এইখন তিন পাতৰ বেৰ থকা ঘৰ থকাৰ কাৰণে আমি সেইটো আপুনি আপোনালোকে ৰেজুলেশ্যন লৈছে এছএমচিৰ পৰা সেইটো ঠিকেই কিন্তু তথাপি ৰেজুলেশ্যন উইথ চৰকাৰী পাৰ্মিশ্যন লাগে তাৰপিছতে আপুনি নাই আমি বিঅ'ৰ তাতে গৈছিলোঁ আমাৰ হেড বাইদেউ ময়ো লগত গৈছিলোঁ এপ্লিকেশ্যন এখন দিয়া হৈছে CRC ছাৰ কৈছে এইটো দায়িত্ব মোৰ মই অৰ্ডাৰখন লৈ ৰাখিম আপোনালোকে কামখিনি কৰক মৌখিকভাৱে কৈছে মৌখিক মানে আমি এপ্লিকেশ্যন দিছোঁ এপ্লিকেশ্যন দিয়াতে আপোনাক গ্ৰাণ্ট কৰিছে নেকি এপ্লিকেশ্যনটো এলাউ কৰিছে লিখিতভাৱে আমি এপ্লিকেশ্যন দিছোঁ আপোনালোকক কিবা লিখিত দিছে না লিখিত দিয়া নাই সেইখনি কিবা ফৰৱাৰ্ডিং কৰি দিব বিঅ'জনৰ নাম কি বিঅ'জনৰ নাম হ'ল আপোনাৰ নতুন আহিছে কিবা আছিল মাধৱ পাঠক এটা বস্তু কি এতিয়ালৈকে যিহেতু লিখিতভাৱে কোনো পাৰ্মিশ্যন দিয়া নাই আপোনালোকে সেইকেইদিন ৱেইট কৰিব লাগিছিল হয় মানে কি CRC ছাৰে মই অৰ্ডাৰখন লৈ ৰাখিম এতিয়া CRC ছাৰক ফোন কৰি আছোঁ সি ফোন মানে RP হিচাপে ট্ৰেইনিঙত যোগদান কৰিছে শামছুল হক কোনটো ক্লাছৰ CRC এই সোণাবাৰী ক্লাষ্টাৰৰ কিমান নম্বৰৰ ক্লাছটা সেইটো হ'ল 1078 ক্লাছটা সোণাবাৰী আগত 1078 আছিল এতিয়া সোণাবাৰী বুলি লিখে বিঅ'জনৰ নাম কি ক'লে এই মাধৱ প্ৰসাদ পাটগিৰি কলগছিয়াৰ পৰা ষ্টাফ ৰিপৰ্টাৰ আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।